ওম শান্তি। আজি 30 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। ঈশ্বৰীয় জ্ঞানত জীৱন যাপন কৰিবলৈ লোৱাৰ পাছত মালতীয়ে ভালদৰে বুজি পাইছিল যে যিমান দূৰ সম্ভৱ হয় সিমানখিনি আনৰ সেৱা লোৱাৰ পৰা নিজক আঁতৰত ৰাখিব লাগে। নিজেহে অন্ধৰ লাখুটিৰ দৰে আনৰ সেৱা কৰিব লাগে। এনেদৰে জ্ঞানযুক্ত হৈ উৎসাহ উদ্দীপনাৰে মালতীয়ে পুৰুষাৰ্থ কৰি আছিল। কিন্তু এদিন তেওঁ মন কৰিলে যে পৰমাত্মাৰ লগত তেওঁৰ যোগৰ পৰিমাণ কমি গৈছে আৰু যোগ কৰি থাকিলেও মাজে মাজে সংযোগ বিচ্ছিন্ন হৈ যায়। বিভিন্ন ভাৱনাৰ সূত্ৰপাত ঘটে আৰু মন বুদ্ধি যোগস্থিতিৰ পৰা আঁতৰি যায়। পিছে মালতী সঁচা পিতাব্ৰতা পুৰুষাৰ্থী। তেওঁ বহুত ধৈৰ্য আৰু সহিষ্ণুতাৰে পৰমপিতা পৰমাত্মাৰ স্মৃতিত থাকিবলৈ ল'লে। তেওঁৰ যোগৰ স্থিতি পুনৰ ভাল হৈ উঠিল। মালতীৰ চাল চলন, খাদ্যাভ্যাস আৰু আচাৰ ব্যৱহাৰ সকলোতে পৰমাত্মাৰ শ্ৰীমতৰ প্ৰতিফলন হ'ব ধৰিলে। ওম শান্তি।